গায়ন গাঁও যুৱ সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক সন্মিলিত ৰঙালী উৎসৱ। গায়ন গাঁৱত আজি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই সন্মিলিত বিহু সন্মিলনৰ। পুৱা 8:30 পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতেই বিহুৱান উত্তোলন কৰা হয়। উত্তোলন কৰে ভৱাকান্ত গায়নে। পুৱা 11 বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত। তাৰ পাছতেই কাৰ্যসূচী স্বৰূপে বিহু নাচ ঢোল বাদন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতেই নিশা 9 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব উদীয়মান কণ্ঠশিল্পী বিশ্বজিৎ সোণোৱাল আৰু ৰাখিস্মিতা গগৈ। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ। গায়ন গাঁও যুৱ সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ থকা প্ৰথম বাৰ্ষিক সন্মিলিত ৰঙালী বিহু উৎসৱৰ আজি এদিনীয়া কাৰ্যসূচী ইতিমধ্যে আমাৰ পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, বিহুৱান উত্তোলন, তাৰ লগতে আমাৰ মণ্ডপ উদ্বোধন, তাৰপিছতে আমাৰ গাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছতে আমাৰ বিহু নৃত্য আৰু ঢোল বাদন প্ৰদৰ্শনৰ লগতে অন্যান্য কাৰ্যসূচীবিলাক ইতিমধ্যে চলি আছে। ইয়াৰ পিছতে আমি সন্ধিয়াৰ লগে লগে আমাৰ আমন্ত্ৰিত হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন, তাৰপিছতে আমাৰ গাঁও বাহু ব্ৰহ্মপুত্ৰৰ বাৰে সাংস্কৃতিক অনুষ্ঠান, আৰু তাৰপিছতে আমি আমাৰ আমন্ত্ৰিত নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশ্বজিৎ সোণোৱাল আৰু ৰাখিস্মিতা গগৈৰ সংগীত অনুষ্ঠান আৰম্ভ কৰিম। বৰ্তমানলৈকে আমাৰ সমস্ত কাৰ্যসূচী সম্পূৰ্ণৰূপে সুচাৰুৰূপে চলি আছে। ইয়াৰ পিছৰ যিবিলাক কাৰ্যসূচী আছে সমস্ত কাৰ্যসূচীতে আমি সমূহ ৰাইজৰ উপস্থিতি দিহা পৰামৰ্শ আমি উদযাপন সমিতি হৈ অন্তৰ নিৰ্ভীতখনৰ পৰা একান্তই কামনা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সমস্ত ৰাইজৰ সহযোগিতাই আজি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব। আমি সমস্ত ৰাইজৰ উপস্থিতি পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে কামনা কৰিলোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।